ৰাজ্যৰ হাজাৰ হাজাৰ দৰিদ্ৰ কেন্সাৰ ৰোগীৰ মাজত আজিৰ পৰা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ দৰিদ্ৰ কেন্সাৰ ৰোগীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানত বন্ধ কৰি দিয়া হৈছে আয়ুষ্মান ভাৰত সেৱা পুঁজিৰ অভাৱত বন্ধ হৈছে আয়ুষ্মান ভাৰত সেৱা পুঁজি নাই চৰকাৰৰ আৰু পূৰ্ব জাননী নিদিয়াকৈ বন্ধ কৰি দিয়া হৈছে এই সেৱা চৰকাৰে আদায় দিয়া নাই আয়ুষ্মান ভাৰতৰ বকেয়া ধন কেইবা মাহৰ ধন দিবলৈ বাকি আছে চৰকাৰে ফলত চৰম বিত্তীয় সংকটত পৰিলে বি বৰুৱা কেন্সাৰ হাস্পতাল কৰ্তৃপক্ষই ধনৰ জোৰা মাৰিব নোৱাৰি বন্ধ কৰি দিছে আয়ুষ্মান ভাৰত সেৱা ধন আদায় দিলে পুনৰ আৰম্ভ হ'ব এই সেৱা গতিকে এই মুহূৰ্তত আমি জনাইছো চৰকাৰৰ ৰাজ্য চৰকাৰৰ পুঁজিৰ অভাৱ হৈছে বি বৰুৱা কেন্সাৰ হাস্পতালত টকা দিব পৰা নাই যাৰ বাবে আজিৰ পৰা আয়ুষ্মান ভাৰত কাৰ্ডৰ ব্যৱহাৰ বন্ধ কৰি দিয়া হৈছে বি বৰুৱা কেন্সাৰ হাস্পতালত কোনো ধৰণৰ পূৰ্ব জাননী নিদিয়াকৈ হঠাৎ বন্ধ কৰি দিয়া হৈছে যাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ কেন্সাৰ ৰোগীসকলৰ মাজত আজিৰ পৰা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে যে আয়ুষ্মান ভাৰত সেৱা বন্ধ কৰি দিয়া হৈছে ধন আদায় নিদিয়া পৰ্যন্ত তেওঁলোকে আয়ুষ্মান ভাৰত সেৱা বন্ধ কৰি ৰাখিবলৈ বাধ্য হৈছে বুলি প্ৰকাশ কৰিছে গতিকে পূৰ্ব জাননী অবিহনে আয়ুষ্মান ভাৰত সেৱা বন্ধ কৰি দিয়া হৈছে বি বৰুৱা কেন্সাৰ হাস্পতালত যাৰ ফলত এতিয়া বিমূৰত পৰিছে ৰোগী আৰু আত্মীয়সকল কিন্তু ইমান বাঢ়ি গৈছে কি আমি সাৰ্ভিসেস কেইটা দিব পৰা নাই আৰু কাৰণ কি হয় আমি দৰব আনিব লাগে দৰবৰ ভেণ্ডাৰ্ছ থাকে তাহাঁতক পইচা দিব লাগে তো এই গোটেই সাৰ্ভিস চেইনটো আমাৰ ব্ৰেকডাউন হৈ গৈছে এই সাৰ্ভিস চেইনটো ব্ৰেকডাউন হোৱাৰ কাৰণে আমি বৰ্তমান সাসপেন্ড কৰিছো আৰু যো পাই আমি ফান্ড পাওঁ আমি চাৰিফালে বিচাৰি আছো আমাৰ পেৰেন্ট ইনষ্টিটিউটৰ পৰা বিচাৰি আছো আমি যে ফান্ড পোৱাৰ লগে লগে আমি সাৰ্ভিস চেইন সাপ্লাই চেইনটো আমাৰ যোনটো আছে এইটো যদি ঠিক হৈ যায় আমি লগে লগে ষ্টাৰ্ট কৰি দিম যোৱাকালি আবেলিলৈকে আমি সাৰ্ভিসেছখিনি পুৰা দি আছিলোঁ আজি আমি ভাবিছোঁ কি দিবলৈ আমি নোৱাৰো আমি সক্ষম নহয় আৰু ভাৰটো বহুত বেছি হৈ গৈছে কাৰণে বৰ্তমান আমি সাসপেন্ড কৰি থৈছো বিষয়ত আজি পুৱাৰ ভাগতে আপোনাক কেবাকে নোটিছ বা তেনে ধৰণৰ কিবা দিছিলে আমি আমাৰ কাউণ্টাৰৰ পৰা জনাই দিয়া গৈছিলে কি আজি পৰা আমি সাৰ্ভিসেছ দিব নোৱাৰিম বুলি হয় 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 তথাপিও কিমান দিনমান লাগিব পাৰে আমি তো আশা কৰিছো দিন নালাগে আজি যদি আজি কোৱা পাম যে আমি যদি কিবা খবৰ পাওঁ আমি এতিয়া 5টা বজাত খুলি দিম কাউণ্টাৰ কিবা এটা যদি আমি ডেফিনেটিভ পাওঁ আমি লগে লগে কাউণ্টাৰ খুলি দিম আমাৰ মানে কোৱা পা আমাৰ কনফাৰ্মেশ্যন কিবা এটা পাব লাগিব আমি আমাৰ ৰিলেশ্যনছে পালে আমি লগে লগে কাউণ্টাৰ খুলি দিম আমাৰ বাৰ্ডেনটো ইমান বাঢ়ি গৈছে কি আমি সাৰ্ভিসেস কেইটা দিব পৰা নাই আৰু কাৰণ কি হয় আমি দৰব আনিব লাগে দৰবৰ কৈছে বি বৰুৱা কেন্সাৰ হাস্পতাল কৰ্তৃপক্ষে প্ৰকাশ কৰিছে চৰকাৰে পইচা মোকলাই দিয়া নাই ধন নাই পুঁজি নাই যাৰ বাবে বাৰ্ডেন বাঢ়ি গৈ আছে আৰু উপায় নাপায় বি বৰুৱা কেন্সাৰ হাস্পতালে কেন্সাৰ সেৱাৰ বন্ধ কৰি দিব লগা হৈছে আয়ুষ্মান ভাৰত কাৰ্ড থকা ৰোগীসকলৰ বাবে যাৰ বাবে চৰম বিপদত পৰিছে কেন্সাৰ ৰোগীসকল সাধাৰণ ৰোগী নহয় তেওঁলোক কেন্সাৰত আক্ৰান্ত ৰোগী আৰু সেই ৰোগীসকলৰ বাবে আয়ুষ্মান ভাৰত সেৱা বন্ধ কৰি দিয়া হৈছে বি বৰুৱা কেন্সাৰ হাস্পতালত আমি নিউজ এণ্ড ভিউজৰ আৰম্ভণিতে এই দুখৰ খবৰটো আপোনালোকক জনাইছোঁ চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ আপোনালোকে বকেয়া ধন ঘূৰাই দিয়ক বি বৰুৱা কেন্সাৰ হাস্পতালত যি টকা দিবলৈ বাকী আছে সেই টকা দিয়ক যেনে তেনে য'ৰ ত'ৰ পৰা আনি হ'লেও টকাখিনি দিয়ক নহ'লে বি বৰুৱা কেন্সাৰ হাস্পতালত থকা কেন্সাৰ ৰোগীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কৈছে আমাৰ দিগদাৰ হৈছে আমি এতিয়া ফিৰি যাব লগা হ'ল ঘূৰি যাব লগা হ'ল পইচা খৰচ কৰি আহিলোঁ আমি নলবাৰীৰ পৰা নলবাৰী পাই এতিয়া চৰকাৰে বন্ধ কৰা বুলি কৈছে পাত্তা নাই আকৌ ডেট দিয়া নাই আকৌ এনে বহি চব ঘূৰি গৈছে মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছিলে যে চৰকাৰী চিকিৎসালয়ত বা বিশেষকৈ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত কিন্তু আয়ুষ্মান চলি থাকিব এতিয়াতো বন্ধ কৰা বুলি কৈছে আমি 2বাৰ 3বাৰ গ'লোঁ মানে পইচা দি নোৱাৰোঁ নহয় একোটা হেৰিত ইমান দাম কেমোত কেমো আছিলে আমাৰ এতিয়াতো ল'ব নোৱাৰোঁ নহয় এতিয়া ঘূৰি যাব লগা হ'ল ঘৰত আজি আহিছিলোঁ নাই হোৱা আয়ুষ্মানৰ কাম 4টা কেমো আছে ইমানটো সহজ নহয় না পেচেণ্ট আছে হয় আৰু যোৱাকালি ডক্টৰে এডভাইচ কৰিছে যে পেচেণ্টৰ অপাৰেশ্যনৰ কাৰণে যি যি চেকআপ কৰাব লাগে মই টোটেলি চেকআপ কৰিলোঁ আৰু অহাকালি ডক্টৰক মই লগ কৰি লৈ সেই অপাৰেশ্যনৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ কিন্তু দুখৰ বিষয়ে হঠাতে শুনিবলৈ পালোঁ যে আয়ুষ্মান কাৰ্ড বন্ধ কৰা হ'ব খন্তেকৰ কাৰণে নে কিছুদিনৰ কাৰণে ষ্টপ কৰা হ'ব এই বস্তুটোৱে
মানে এই কথাখিনি আমাক আচম্বিত কৰাইছে আৰু আমি এনেকুৱা যদি পৰ্যায় হ'ব লগা হয় তেতিয়াহ'লে আমাৰ নিচিনা দুখীয়া মানুহ আৰু এই মেডিকেলৰ পৰা পেচেণ্ট লৈ ঘৰতে ৰাখিব লাগিব কি কাৰণে এতিয়া মই সদ্যহতে আমাৰ যিটো ইয়াত ইনফৰমেশ্যন সেৱা কেন্দ্ৰ এটা আছে তাতে আমি ইনকুৱাৰী কৰিলোঁ কৈছে যে আমিও সঠিককৈ ক'ব নোৱাৰোঁ ৰিপৰ্টাৰ আহিছে তেওঁলোকৰ লগত যাওক তাতে পেচেণ্টে যিবিলাক কথা জনাব ডক্টৰে জনাব আপোনালোকে গম পাব ক'লে কিমান দিনলৈ বন্ধ হ'ব তাৰ নিশ্চয়তা নাই আৰু ডক্টৰ মেম এজনী গৈ আছিলে তেখেতকো সুধিলোঁ ক'লে যে এইটো কিছুদিনৰ কাৰণে ষ্টপ থাকিব পিছত আৰু এইটো ৰিষ্টাৰ্ট হ'ব বুলি কৈছে কিন্তু এই তাৰ বিটুইনত যিখিনি অপাৰেশ্যন চলিব সেইখিনি মানুহ কি কৰিব সেইখিনি মানুহতো মহাবিপদত পৰিছে যে কাইলৈ অপাৰেশ্যন হ'বলগীয়া আছে সেইখিনি পেচেণ্টৰ কি গতি হ'ব গতিকে আপোনালোকৰ জৰিয়তে আমি এইটোৱে আহ্বান জনাওঁ যাতে কমচে কম এই জটিল ৰোগ এটাত ভুগি থকা পৰিয়াল সন্ততিৰ ওপৰত তেওঁলোকৰ সমবেদনা জ্ঞাপন কৰি লৈ যাতে তেওঁলোকক এই যি আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থাটো আছে সেইটো বাহাল ৰাখে অন্যথা বহু ৰোগী নিশ্চিতকৈ আমাৰ হেৰাই দিব লাগিব বাট ইয়াতে মানে আয়ুষ্মান মানে কাৰ্ডটো বন্ধ হৈ আছে সুধিলোঁ যে বন্ধ কিয় হৈছে চ' মানে ইহঁতে ক'লে যে সেইটো কথা আমি গম নাপাওঁ যে বহুত মানে টান হৈছে এতিয়া মানে অসুবিধা হৈছে কোনো আগতীয়া জাননী নাই দিয়ে ঘপকৈ বন্ধ কৰি দিছে কেতিয়া খুলিব বুলি কৈছে এতিয়া মানে তেখেতে কৈছে যে মানে এইটো বৰ্তমান তাক কৈছে যে মানে টাইম লাগিব এতিয়া মানে কিমান টাইম লাগে সেইটো নাজানো ইপিনে চৰকাৰী চিকিৎসালয়ৰ আয়ুষ্মান ভাৰত বন্ধ নকৰা বা বন্ধ নহয় বুলি ঘোষণা কৰিছে স্বয়ং মুখ্যমন্ত্ৰীয়ে ব্যক্তিগত চিকিৎসালয়ত দুৰ্নীতিৰ বাবে সলনি কৰা হৈছিল বুলি কৈছিল আয়ুষ্মান ভাৰতৰ নিয়ম কেঞ্চাৰ ৰোগীয়ে চৰকাৰী চিকিৎসালয়ত আয়ুষ্মান ভাৰতৰ সুবিধা পাব বুলি কৈছিল কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে বি বৰুৱা কেঞ্চাৰ হাস্পাতালত এটা নিয়ম কৰিছে যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লান্ট কিডনি ট্ৰান্সপ্লান্ট সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম চৰকাৰী হস্পিটালত কৰিম কিন্তু প্ৰসৱ সৰু সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিল সেইকাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল চৰকাৰী হস্পিটালত সম্ভৱ নহয় তেনেকুৱা আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুইটাতে ৰাখিছোঁ কিন্তু বাকি কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম কেঞ্চাৰৰ চিকিৎসা বি বৰুৱা কেঞ্চাৰ হস্পিটালত কৰিম গুৱাহাটী মেডিকেলত কৰিম টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকত সৰু সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয় কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয় চৰকাৰী হস্পিটালত অন্ততঃ তেনে ঘটনা নহয় চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব এই কথাটোৰ কাৰণে আমি কোনো বেয়া পাব নালাগে চৰকাৰী হস্পিটালবিলাক সুদৃঢ় কৰা ভাল কৰা আমাৰ দায়িত্ব আৰু যদি আমি চৰকাৰী হস্পিটালবিলাক এৰি দিওঁ সুদৃঢ় নকৰোঁ আৰু প্ৰাইভেট হস্পিটালক যদি আমি বছৰি 200-300-400 কোটি টকা চৰকাৰৰ পৰা দি থাকোঁ তেতিয়ালে এটা সময়ত আমাৰ চৰকাৰী চিকিৎসালয়বিলাক এক প্ৰকাৰ মৃত্যুমুখী হৈ পৰিব মই ভাবো যে এই সৰু সংশোধনটোত আপোনালোক সকলে সহযোগিতা কৰিব ইপিনে মধ্যবিত্তৰ বাবে আকৌ বেয়া দিন আহিছে কাৰণ চৰকাৰী হাস্পাতালৰ খৰচ এতিয়াৰ পৰা মহঙা হ'ল 20ৰ পৰা 100% পৰ্যন্ত বৃদ্ধি পাব চৰকাৰী চিকিৎসাৰ মাচুল আৰু ইয়াৰ ফলত আটাইতকৈ বেছিকৈ ফল ভুগিব লাগিব আয়ুষ্মান কাৰ্ড নথকা মধ্যবিত্ত শ্ৰেণীটোৱে
ৰাইজৰ ওপৰত বিভিন্ন সেৱা কৰ জাপি দিয়াৰ পাছত ৰাজ্য চৰকাৰখনৰ এইবাৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত চৰকাৰী চিকিৎসাও এতিয়া মহঙা হ'ব 20ৰ পৰা 100% পৰ্যন্ত বৃদ্ধি হ'ব চিকিৎসা মাচুল লোকসভা নিৰ্বাচনৰ পূৰ্বে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰখনে আৰু এতিয়া সিদ্ধান্ত ৰূপায়ণৰ পদক্ষেপ লৈছে চৰকাৰখনে দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তৰ একমাত্ৰ সম্বল চৰকাৰী চিকিৎসালয় এতিয়া দামী হ'বলৈ গৈ আছে এক্সে এমআৰআই কেবিনৰ পৰা আদি কৰি সকলো সেৱাৰে মাচুল বৃদ্ধি হ'ব কিন্তু শাসনলৈ অহাৰ পিছত বিজেপিয়ে সাধাৰণ দুখীয়া দৰিদ্ৰ শ্ৰেণী নাগৰিকৰ তেজ বিখাইছে আজি আপোনালোকে মন কৰিব আজি তাৰিখত আমাৰ দৈনিক যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী সেই সামগ্ৰীখিনি যিটো মূল্য বৃদ্ধি হৈছে তাৰ ফলত মানুহৰ চলিব নোৱাৰা পৰিৱেশ হৈছে তাৰ উপৰিঞ্চি আপোনালোকে দেখিছে যে যিসকল সাধাৰণ শ্ৰেণী মানুহে বছৰি 3 লাখ টকা ইনকম কৰিছে তেওঁলোকে আকৌ তাৰ ওপৰত আপোনাক কৰ আদায় দিবলগীয়া এটা ব্যৱস্থা কৰিছে এতিয়া আকৌ চৰকাৰখনে দুখীয়া দৰিদ্ৰ শ্ৰেণী নাগৰিকসকলৰ পৰা আপোনাৰ মেডিকেলৰ মাচুল বৃদ্ধি ই এক্সৰে হওক বা আপোনাৰ ইয়াৰ ৰোগী আহোঁতে যিটো মাচুল লয় এণ্ট্ৰি মাচুলে হওক বা আপোনাৰ বিভিন্ন ধৰণৰ এমআৰআই স্কেন বিভিন্ন ধৰণৰ মাচুল বৃদ্ধি পৰিকল্পনা কৰি সঁচা কথা ক'বলৈ গ'লে দুখীয়া দৰিদ্ৰ শ্ৰেণী নাগৰিকখিনিক জীয়াই থকাৰ যিটো হেঁপাহ এই হেঁপাহটোক সম্পূৰ্ণৰূপে তেওঁলোকে ধ্বংস কৰি দি মৃত্যুমুখলৈ ঠেলি দিব পৰা এটা ব্যৱস্থা গঢ়ি তুলিছে দৰিদ্ৰৰ ওপৰত মাধমাৰ পৰিবলগীয়া বিষয়টোত মুখ্যমন্ত্ৰী সুদৃষ্টি বিচাৰিছে ৰাইজে ফ্ৰী ড্ৰপ পোৱা যায় বুলি কোৱা যায় আচলতে সম্পূৰ্ণসমূহ ড্ৰপ কোনো দিনে ফ্ৰীকৈ পোৱা নাযায় গতিকে তেনে সময়ত আকৌ মাচুল বৃদ্ধি প্ৰসংগ আছে এটা মেচিন বিকল হৈ থাকিলে এটা 15-20 দিনলৈ এটা ৰিপৰ্ট আপুনি নাপায় গতিকে তেনে সময়ত মই ভাবোঁ যে এইটো সম্পূৰ্ণ অপ্ৰাসংগিক অযুক্তিকৰ আৰু মই যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো মাচুল বৃদ্ধিৰ ক্ষেত্ৰতো যাতে তেওঁ এটা সুদৃষ্টি পৰে তাৰ আমি পোষকতা কৰিছোঁ ৰাইজৰ ক্ষোভ চৰকাৰে প্ৰত্যেকটো বস্তুৰে এতিয়া দাম বৃদ্ধি কৰি গৈ আছে চৰকাৰেতো প্ৰত্যেকটো বস্তু বৃদ্ধিয়ে কৰি আছে আজিলৈকে কোনো এটাতো বস্তু কমোৱাই নাই আজিলৈকে আৰু তাৰপিছত যদি মেডিকেলৰ বিভাগতো যদি এনেকুৱা কৰি দিয়ে তেতিয়াহ'লে আৰু জনসাধাৰণ এনেই অৱস্থা বেয়া হৈছে আৰু তাতে অৱস্থা বেছি বেয়া হ'ব আৰু চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে সদৌ অসম ছাত্ৰ সন্থায়ো অসমৰ বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীগৰাকীয়ে বহুদিন স্বাস্থ্য বিভাগৰ দায়িত্বত আছিল তাৰপিছত তেখেতে মুখ্যমন্ত্ৰী হ'ল এতিয়াও বৰ্তমান স্বাস্থ্য বিভাগৰ দায়িত্বটো লৈ আছে আৰু স্বাস্থ্য বিভাগৰ দায়িত্ব লোৱাৰ পিছতো স্বাস্থ্য বিভাগটো যেনেকৈ আগবাঢ়ি যাব লাগিছিল আজিৰ তাৰিখলৈকে আগবাঢ়ি যাব পৰা নাই যাৰ কাৰণে ব্যক্তিগত খণ্ডৰ যিবিলাক চিকিৎসালয় সেই চিকিৎসালয়বিলাকে জনসাধাৰণৰ ওপৰত যি ধৰণে মাধমাৰ সুধাইছে সেই কথা বতৰাবিলাক আমি এতিয়া সাধাৰণ কথা বতৰালৈ পৰিণত হৈছে ইয়াৰ লগে লগে আন যিসমূহ লেবৰেটৰী আছে যিসমূহত আমি বিভিন্ন চিকিৎসাৰ নামত আমাৰ যিসমূহ পৰীক্ষা পাতি কৰিবলগীয়া হয় তাত কি ধৰণে আচলতে টকা পইচাৰ নামত জোৰ জুলুম কৰে টকা পইচাৰ নামত কেনেকৈ ধন খৰাত কৰা হৈছে সেই কথা বতৰাবিলাক এতিয়া চৰকাৰে দেখিও চকুমুদা কুলিৰ ভাও ধৰিছে এইটো জেড বস্তুৰ এতিয়া বজাৰত দাম বাঢ়িছে ৰাইজ কেনেকৈ চলিব সেইটো মানে সব এইটো জেড বস্তুৰ দাম বাঢ়ি আছে চাউল দাইলৰ পৰা গোটেই এইটো জেড দাম বাঢ়ি আছে এইটো জেড দাম বাঢ়িলে পাব্লিক চলিব ক'ৰ পৰা পাব্লিককতো চলিব লাগিব বা মানুহৰ মাথাত তাকোন মাৰিছে চৰকাৰে চৰকাৰৰ চিকিৎসা সেৱা মাচুল বৃদ্ধিৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব মধ্যবিত্ত দৰিদ্ৰসকলে আয়ুষ্মান কাৰ্ডৰ সুবিধা পাব কিন্তু মধ্যবিত্তসকলৰ কি হ'ব ইয়াৰ যিটো ভিৰ লাগিছে আজি নথকাৰ কাৰণে নহ'লেতো নাৰ্ছিং হোমত গ'লহেঁতেন না ইয়াত চৰকাৰী মেডিকেলত সুবিধা পাব বুলি ইমান দীঘলীয়া লাইনত মানুহে গৰমত থিয় হৈ পেলাই ল'বলৈ বিচাৰিছে ইয়াত আৰু নাৰ্ছিং হোমৰ মাজত পাৰ্থক্য নাথাকিলে ইয়াত আহি মানুহে কষ্ট কৰাৰ কোনো অৰ্থ নাই আৰু যিটো সময়ত আচলতে চৰকাৰখনে মানুহ এলেহুৱা কৰা কিছুমান আঁচনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আছে কিন্তু আমি আৰু সচেতন বা যিসকল বৈদিক মহল তেওঁলোকে কৈছে যে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত চৰকাৰখনে মনোনিৱেশ কৰা অতিকৈ জৰুৰী আছিলে কিন্তু সেই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে চিকিৎসাৰ ক্ষেত্ৰত 20% মাচুল বৃদ্ধি কৰিছে লগতে চিকিৎসালয়বোৰৰ অৱস্থা পতৌজনক ব্যুৰ' ৰিপৰ্ট এনবি নিউজ ইফালে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে বিৰোধীয়ে অখিল গগৈ ভূপেন বৰাই এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে দৰৱ চৰকাৰী হস্পিটেলত আছিলে তাৰো খৰচ বঢ়াই দিলে গতিকে চৰকাৰে অৰুণোদয় 1200 টকাটো দি আওপকীয়াকৈ এই সাধাৰণ মানুহখিনিক অৰুণোদয় পইচাটো যাতে অতি শীঘ্ৰে মাহে মাহে ঘূৰাই দিয়ে তাৰ কাৰণে যিটো চৰকাৰৰ পৰিকল্পনা বা ষড়যন্ত্ৰ বুলি আপুনি ক'ব পাৰে সেইটো চৰকাৰে কৰি আছে কাৰণ এতিয়া চৰকাৰৰ গুৰিত কোনো উপায় নাই কেন্দ্ৰীয় চৰকাৰৰ বাজেট আপুনি দেখিলে
অসমে কি পালে, বিহাৰে কি পালে, অন্ধ্ৰপ্ৰদেশে কি পালে। গতিকে এতিয়া চৰকাৰে ৰাইজক চেপি খুন্দি চৰকাৰ চলাব লাগিব। চৰকাৰী চিকিৎসালয়ত যিকোনো এটা ছাৰ্ভিচৰ মান বৃদ্ধি কৰি দিয়া হয়, মাচুল বৃদ্ধি কৰি দিয়া হয়, এইটো হ'ল ডাইৰেক্টলি জনগণৰ ওপৰত ৰাম টাউন। কোনোপধ্যে যাতে অসমৰ চিকিৎসালয়বিলাকৰ চিকিৎসা মাচুল, প্ৰৱেশ মাচুল আৰু অন্যান্য যিবিলাক আমাৰ লেবৰেটৰীৰ চাৰ্জ সেইটো বৃদ্ধি কৰা নহয়, বৰং চিকিৎসা সেৱাৰ মানহে বৃদ্ধি কৰা হয়, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হওক। আৰু এনেকুৱা জনগণ বিৰোধী সিদ্ধান্তক আমি ৰাইজৰ দলে কেতিয়াও সমৰ্থন নকৰোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া, অসম চৰকাৰ আৰু বিশেষভাৱে অসমৰ স্বাস্থ্য বিভাগক আমি আহ্বান জনাওঁ যাতে কোনোপধ্যে কোনো ধৰণৰ মাচুল বৃদ্ধি কৰা নহয়, তাৰ কাৰণে চৰকাৰৰ ওচৰত আমি দাবী জনালোঁ।